এখন দুখনকৈ তিনিখনকৈ গাড়ী আজি আমাৰ ঘৰৰ সন্মুখত। এইফালে বিয়াৰ উচুকা দিয়া উপহাৰৰ বাবে পইচা কালেকশ্যনো চলি আছে। আচলতে আমাৰ সতীৰ্থ শিক্ষক এজনৰ বিয়া। বিয়ালৈ ওলাইছোঁ যদিও বাটতে পোৱা প্ৰসিদ্ধ মন্দিৰ এটি দৰ্শনৰ কথা ভাবিলোঁ। এইটোৱে মন্দিৰটোৰ নাম তামেশ্বৰ দেৱালয়। কেতিয়াবা মন থাকিলেও দেখোন মন্দিৰ দৰ্শনৰ সুযোগে নাপাওঁ। কেতিয়াবা সেই সুযোগ কেনেকৈ যে আহে গমকো নাপাওঁ। এইটো মহাদেৱৰ এটি পুৰণি মন্দিৰ। মন্দিৰটোৰ ভিতৰ ভাগত থকা ডাঙৰ ডাঙৰ গছবোৰে দেহ মনকো জোৰ পেলাই নিয়ে। এনেও মন্দিৰ আহিলে ভালে লাগে দিয়কচোন। এই মন্দিৰটোৰ পুহুতিৰ লগত পুৰণি কাহিনীও জড়িত হৈ আছে। কেতিয়াবা ভাল সময়লৈ আকৌ আহিম। মন্দিৰটোৰ পৰা চিধাই পালোগৈ বিয়াঘৰৰ ঠিকনা বান্দৰী গাঁও। গাঁওখনৰ নাম বান্দৰী গাঁও কিয় দিলে তাকে ভাবিছোঁ। বিয়ালৈ আহি প্ৰথমতে দৰালৈ উচৰ্গা, তাৰপিছতে চাহ জলপান আমাৰ। বিয়াই হওক বা আন পৰ্বই হওক, এইবোৰৰ মাজেৰে সম্পৰ্কবোৰো জীপাল হৈ উঠে। বিয়াত আকৌ এনেকুৱা মণ্ডপ মই ফাৰ্ষ্ট টাইম দেখিলোঁ। বিয়াবোৰ সঁচাকৈ আধুনিক হ'ল। ফাইনেলি দৰাক বিদায় জনাই আজি ব্লগটো মই সামৰণি মাৰিলোঁ। আজিলৈ ইমানেই। বাই বাই।